হাই ফ্ৰেণ্ডছ, গধূলিৰ সময় এয়া মই সাজি কাচি ওলাইছোঁ বৰ্তমান যাব ওলাইছোঁ আমাৰ তলতে আমাৰ চাদৰ তলত ভাড়াতীয়া আছে কেইঘৰমান আছে ভাড়াতীয়া সিহঁতৰ মানে বাৰ্থডে এঘৰৰ ছোৱালীজনীৰ আৰু এঘৰৰ ল'ৰা গতিকে সিহঁতৰ বাৰ্থডে ক'ত কেনেকৈ খাওঁ নাজানো আৰু এখন এখনকৈ খাব লাগিব গতিকে তাত যাব ওলাইছোঁ সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ আপোনালোকৰ কি খবৰ জনাবচোন আৰু মই যে ইমান শকত হৈছোঁ দেখিছে কেমেৰাত চাগে অকণমান বেছিকৈয়ে হৈছে মুখখন ইমান ডাঙৰ লাগিছে নিজকে শকত হৈছোঁ অকণমান ৱেইট কমাব লাগিব ডায়েটিং কৰিব লাগিব যধে মধে যি টি খাই আছোঁ এইকেইদিন বিহু বুলিও বহুত কিবা কিবি খাই থকা হৈছে পিঠা লাড়ু এইবিলাকৰ মিঠা বহুত খাই আছোঁ গতিকে অলপ কমাম ৱেইটটো তো চাই থাকক ভিডিঅ'টো এয়া আমি এখন এখনকৈ বাৰ্থডে খাই আছোঁ আৰু লাহে ধীৰেকৈ আৰু যিহেতুকে ঠাণ্ডাৰ বতৰ জুইৰ ওচৰত খাই বেছিয়ে ভাল লাগে আৰু আমি ৰাতিকৈ খাইছিলোঁ অকণমান কাৰণ ৰাতি আৰু ভাত খোৱা নাই কাৰণ একেলগে পুৰি মাংস এনেকৈ খাই উঠি আৰু ভাত খোৱাটো সম্ভৱ নহয় সেইকাৰণে আমি অলপ দেৰিকৈ খাইছিলোঁ কিন্তু গোটেইবিলাকে লগ হৈ পূৰা ফূৰ্তি তামচা কৰি আছিলোঁ এয়া আমি গোটেইবিলাকে কথা পাতি আছিলোঁ ৰুটি ফুলা নুফুলাক লৈ কোনে জানে ৰুটি ফুলাব এয়া মামীৰ পুৰি আছিলে দুখনমান ফুলা নাছিলে প্ৰথমতে সেইকাৰণে সকলোৱে হাঁহি কিবা জোকাই আছিলোঁ আমি আৰু বহুত নইজ হৈ আছিলে চাৰিওফালে মানে বহুত চিঞৰ বাখৰ হৈ আছিলে মোৰ মাতটো শুনাই নাপায় সেইকাৰণে মই মিউট কৰি দিব লগা হ'ল আৰু মই ভইচ অভাৰ কৰি আছোঁ বৰ্তমান আৰু এয়া হৈছে মোৰ সৰু দেৱৰ ভাবিছেনে আপোনালোকে যে কি দেৱৰ হয় এয়া মোৰ সৰু দেৱৰ হয় আমাৰ খুৰাৰ ল'ৰা আৰু এইফালে এয়া দেখিছে কি হাঁহি কথা পাতি আছিলোঁ একেবাৰে কিন্তু মই মিউট কৰিব লগা হ'ল মানে বহুত হাল্লা হৈ আছিলে সেইকাৰণে একো শুনা নাপায় আৰু এইজনী হৈছে মোৰ ননন একদম সৰু ননন মানে এতিয়া যে ল'ৰাটো দেখুৱাই দিছিলোঁ মই যে দেৱৰ বুলি কৈছিলোঁ তাৰ বায়েক হয় এইজনী নাম জুৰিছা মোৰ ভিডিঅ'ত দেখিছেই মাজে মাজে আৰু আমাক খুৰীমাই দায়িত্ব দিছে কেকটো ধুনীয়াকৈ আমি কাটিম পিচ কৰি এইটো আৰু হাঁহি মোৰ বেয়া লাগছে হাই ফ্ৰেণ্ডছ কেক কাটিছোঁ বৰ্তমান পটাপট আমি কাটি লওঁ মই লগতে খাইও আছোঁ বৰ পৰা মাইনুক চাই কি আৰাম পুৰা বাবুলো গম পাইছোঁ মই তুমি কিতাপ পঢ়া বুলি মই গম পাইছোঁ দেখাই পাইছোঁ মানে হয় না বাবা আমাৰ চিলভাৰ পাৰ্টি হাই ইটো এটা মোৰ খুৰাৰ এটা পাৰ্টি আছে ইটো এটা হেপি বাৰ্থডে আছে সেইকাৰণে আমি খাই দিলোঁ বাই বাই টাটা সি ইউ গুড নাইট হাই ফ্ৰেণ্ডছ কালি আৰু ভিডিঅ'টো দীঘলীয়া নকৰিলোঁ মানে ৰাতি খাই লৈ আহি আৰু শুইয়ে থাকিলোঁ অকণমান সময় মোবাইল চাই আজি গৈছিলোঁ মই বজাৰৰ পৰা আহি পালোঁ এতিয়া যোৱাৰ সময়ত ভিডিঅ' কৰা নহ'ল অকণমান দৌৰা দৌৰি হ'ল সেইকাৰণে এতিয়া আহি পাই ভিডিঅ' কৰিছোঁ গৈছিলোঁ মই ব্লাউজ চিলাব আনিলে বাৰু সেইটো দেখুৱাম কি ব্লাউজ চিলাইছোঁ মই আৰু আনুযোৰ কেনেকুৱা লাগিছে এয়া অৱশ্যে মোৰ বাৰ্থডে গিফ্ট হয় আপোনালোকক দেখুওৱা হোৱা নাছিলে আজি দেখুৱাই দিলোঁ এইযোৰ মোক বাৰ্থডেত গিফ্ট দিছিলে এজন বাই আৰু এয়াও এখন বাৰ্থডে গিফ্ট হয় পাৰ্চ এইখন এয়া মোক মামীয়ে দিছিলে গিফ্ট আৰু মই এতিয়া বজাৰৰ পৰা আনিছোঁ দুটামান সৰু সুৰা বস্তু সেইখিনি আপোনালোকৰ লগত দেখুৱাওঁ এয়া আনিছোঁ ষ্ট্ৰিক্সৰ হেয়াৰ চিৰাম এটা
অৱশ্যে আগে পিছে মেট্ৰিক্সৰটো ইউজ কৰোঁ, কিন্তু বৰ্তমান যিহেতুকে মোৰ চুলি ষ্ট্ৰেইট নাই, মানে গোটেইখিনিতো নাই, সেইকাৰণে মই ভাবিলোঁ ষ্টিক্সৰটোৱে আনো। মেট্ৰিক্সৰটো অনা নাই। যেতিয়া মই যদি চুলিখিনি ষ্ট্ৰেইট কৰোঁ তেতিয়া মই মেট্ৰিক্সৰ এটা আনি ল'ম পিছত। আৰু এয়া লেকমি ৰিমুভাৰ এটা, আৰু এয়া এটা লোটাছৰ, নামটো অৱশ্যে উল্টাকৈ আহিব কাৰণ মই ফ্ৰণ্ট কেমেৰাইদি ভিডিঅ' কৰি আছোঁ। লোটাছৰ এটা, এইটো কি হয়, ছান এক্সপাৰ্ট, এইটো SPF 30 আছে, PA++, UVA, পেৰাবিন ফ্ৰী অল স্কিন টাইপ। এইটো এইবাৰ ইউজ কৰি চাম। মই এনেই আগে পিছে লেকমিটো ইউজ কৰিছিলোঁ, কিন্তু এইবাৰ ভাবিছোঁ লোটাছৰটো ইউজ কৰি চাম কেনেকুৱা হয়। আৰু আনিলোঁ মই এযোৰ চেণ্ডেল, সেইযোৰো দেখুৱাই আছোঁ। মানে চেণ্ডেল কিনিম বুলি যোৱা নাছিলোঁ, হাৱাই চেণ্ডেল দেই, এই বিয়া খাব যোৱা চেণ্ডেল নহয়, হাৱাই হয়। মানে বজাৰত কিবা কিনি থাকোঁতে চকুত পৰিলে, আৰু মই পিংক কালাৰটো ভাল পাওঁ, সেইকাৰণে এয়া ভাল লাগিছেনে জনাবচোন। ঘৰত পিন্ধিবৰ কাৰণে ধুনীয়া লাগিব, সেইকাৰণে মই লৈ লৈছোঁ। আৰু মই মেইন কাৰণটো হৈছে মোৰ ভিডিঅ' কৰা আজি, মানে এইখিনি ভিডিঅ' কৰাৰ মোৰ মেইন কাৰণটো হৈছে মই মানে প্ৰাইজ এটা দেখুৱাম আপোনালোকক। পাৰ্থই প্ৰাইজ পাইছে আজিও। এয়া এইটো বেষ্ট খেলুৱৈ হিচাপে পাইছে, শ্ৰেষ্ঠ খেলুৱৈ পাইছে। এইটো পাইছে অফিচত, সিহঁতৰ বৰপেটা মেডিকেল কলেজত এওঁ কৰে, জানে আপোনালোকে। তাত খেল হৈছিলে আজি, ক্ৰিকেট আৰু বেলেগ বেলেগ কিবা কিবি খেলো হৈছিলে। বাকী একোতে পাৰ্টিচিপেট কৰা নাছিলে হাজবেণ্ডে, ক্ৰিকেটত কৰিছিলে আৰু সিহঁতে উইনাৰ হৈছে। আৰু তেওঁ পাইছে বেষ্ট খেলুৱৈ, মানে শ্ৰেষ্ঠ খেলুৱৈ হৈছে। সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এয়া এইখন প্ৰমাণ পত্ৰ পাইছে ক্ৰিকেট খেলৰ মেডিকেল কলেজৰ পৰা। আৰু এটা পাইছে মেডেল, এয়া গ'ল্ড মেডেল এটা পাইছে, মই সজাই থৈছোঁ। তো আজিলৈ ইমানেই আছিলে, আৰু যেতিয়া মই ব্লাউজটো আনিম তেতিয়া মই আপোনালোকক দেখুৱাম কেনেকুৱা ব্লাউজ চিলাব দিছোঁ। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। বাই বাই, লাভ ইউ অল।